বিটিচিত স্বাভাৱিকভাৱে বিজেপিৰ এটা জনসমৰ্থন বহুত বাঢ়িছে। যোৱাবাৰো মই বিটিচিত প্ৰায়কেইটা সমষ্টিতে মই নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, কিন্তু এইবাৰ আমাৰ কাৰ্যকৰ্তাও বাঢ়িছে, ৰাইজৰ সমৰ্থনো বাঢ়িছে। কিন্তু ইলেকশ্যনেই আজিয়ে কিবা এটা ইলেকশ্যনৰ কথা ক'ব নোৱাৰি, কিন্তু যোৱা মাহত মই ওদালগুৰিত আহিছিলোঁ। গোটেই ওদালগুৰি জিলাৰ ইমান মানুহ হৈছে। আজি অকল দুটা পৰিষদীয় সমষ্টিত ইমান মানুহ হৈছে। গতিকে আপোনালোকে নিজে বুজি পাব। আৰু আজি গৰম কিমান, তাৰ মাজতো ৰাইজটো উঠি যোৱা নাই। গতিকে মই ভাবোঁ যে ৰাইজৰ বিজেপিৰ প্ৰতি এটা আকৰ্ষণ আছে, মৰম আছে, কিন্তু নিৰ্বাচনলৈকে বহুত সময় আছে, এতিয়াও 1.5 মাহ আছে। গতিকে আজিয়ে কিবা এটা কথা ক'ব নোৱাৰি, সময় আহক। আমি মোৰ আৰু কালি কোকৰাঝাৰত 2খন মিটিং, পিছত আৰু 2খন, মোৰ 2 দিন আৰু কোকৰাঝাৰত যাবলগীয়া আছে। তাৰ পিছতে আমি এটা আন্দাজ কৰিব পাৰিম যে কিমান সমষ্টিত আমি খেলিব পাৰিম। য'ত আমি 3য় স্থানত থাকিম তাতে আমি ইলেকশ্যন নেখেলোঁ, কাৰণ 3য় স্থানত থাকিবৰ কাৰণেতো ইলেকশ্যন খেলি লাভ নাই। য'ত 1ম আৰু 2য় স্থানত আমি থাকিম তাত আমি ইলেকশ্যন উঠিম। ভিচিডিচিৰ ক্ষেত্ৰত যোৱাবাৰো কোৱা হৈছিলে যে ভিচিডিচি ইলেকশ্যন হ'ব, কিন্তু এতিয়াও আমাৰ যি পৌৰসভা আছে সেইবিলাকত ইলেকশ্যন ভিচিডিচিৰ ইলেকশ্যন নোহোৱা কাৰণে ইয়াতে চৰকাৰ আৰু ৰাইজৰ মাজত এটা প্ৰাচীৰ এখন সৃষ্টি হৈছে। কোকৰাঝাৰৰ পৰা বস্তুটো ভিচিডিচিক দি দিয়ে, ভিচিডিচিয়ে ৰাইজক নিদিয়ে। গোটেইকেইখন মিটিঙত ভিচিডিচিৰ কথা ক'লেই ৰাইজৰ অসন্তুষ্টিটো সম্পূৰ্ণভাৱে প্ৰমাণ হয়। সকলো ৰাইজে কৈ আছে যে বস্তুটো ঠিক চেপত নাই। গতিকে ভিচিডিচিত নিৰ্বাচন হোৱা অতিকে প্ৰয়োজনীয়। আমাৰ ৰাজ্যত 3 খলপীয়া নিৰ্বাচন হয় পঞ্চায়তত। গতিকে ভিচিডিচিত যদি ইলেকশ্যন নহয়, তেতিয়াহ'লে BTRৰ চৰকাৰে বহুত চেষ্টা কৰিলেও BTRৰ ৰাইজৰ পৰিৱৰ্তন আনিব নোৱাৰিব।